মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এডুকেশ্যনেল চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি তোমালোকৰ পাঠ 1ৰ অনুশীলনী 1Dৰ প্ৰশ্ন উত্তৰসমূহ পঢ়িবলৈ ওলাইছোঁ। কুৱেশ্যন নম্বৰ 1 আখৰেৰে লিখা A, B এই দুটাতে সংখ্যা দিয়া আছে। এই সংখ্যা দুটা ভাৰতীয় আৰু আন্তৰ্জাতিক দুয়োটা পদ্ধতিতে আখৰেৰে লিখিব লাগে। ইংৰাজীৰ পৰা লিখিবা 8 crore 75 lakh 95,000 762 এইটো হৈছে ভাৰতীয় পদ্ধতি মতে আখৰেৰে লিখিলা। এতিয়া লিখিব লাগিব আন্তৰ্জাতিক পদ্ধতিত। আন্তৰ্জাতিক পদ্ধতিত তিনিটা অংকৰ আগত কমা অৰ্থাৎ 1000ৰ থকা অংকটোৰ সোঁফালে কমা, আকৌ তিনিটা অৰ্থাৎ মিলিয়নত থকা অংকৰ বা ডিজিটৰ আগত কমা। তিনিটাৰ আগত কমা, তিনিটাৰ আগত কমা দিয়া আছে। ইয়াক কি হয় আন্তৰ্জাতিক পদ্ধতি ইণ্টাৰনেশ্যনেল চিষ্টেমত আখৰেৰে লিখিব লাগে। 87 আছে, 87 মিলিয়ন, 87 মিলিয়ন, 87 মিলিয়ন 595 595 762 এইটো হৈছে এ নম্বৰৰ ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতিত। বিৰ আনসাৰ ভাৰতীয় পদ্ধতিত হাজাৰৰ ঘৰত কমা, লাখৰ ঘৰত কমা, কোটিৰ ঘৰত কমা। 4 crore 80 lakh 49,800 30 আন্তৰ্জাতিক পদ্ধতিত তিনিটা অংকৰ আগত কমা, আকৌ তিনিটা অংকৰ আগত কমা, অৰ্থাৎ 1000ত কমা, মিলিয়নত কমা। কিমান মিলিয়ন আছে 48 মিলিয়ন, FORTY 48 মিলিয়ন 49,800 31 কুৱেশ্যন নম্বৰ 2 উপযুক্ত স্থানত কমা ব্যৱহাৰ কৰি তলৰ সংখ্যাবোৰ ভাৰতীয় আৰু আন্তৰ্জাতিক প্ৰণালীত লিখা। একক, দশক, শতক, হাজাৰ, হাজাৰত কমা, হাজাৰ, 10,000, লাখ, লাখত কমা। অৰ্থাৎ প্ৰথম তিনিটা অংকৰ আগত কমা, তাৰপিছত আকৌ দুটা অংকৰ আগত কমা। 1, 2, তিনিটা অংকৰ আগত কমা, আকৌ 1, 2 দুটাৰ আগত কমা, আকৌ দুটাৰ আগত কমা। তিনিটাৰ আগত কমা, দুটাৰ আগত কমা।
1 2 তিনিটা অঙ্কৰ আগত কমা আকৌ 1 2 দুটা অঙ্কৰ আগত কমা আকৌ 1 2 দুটা অঙ্কৰ কমা আন্তৰ্জাতিক প্ৰণালীত ওৱান্স টেন্স 100,000 প্লেছত যেটো ডিজিট আছে তাৰ আগত কমা 10,000 100,000 তাৰ পিছত আহিব মিলিয়ন মিলিয়নত কমা অৰ্থাৎ ইন্টাৰনেশ্যনেল পদ্ধতিত তিনিটা ডিজিটৰ আগত কমা আকৌ 1 2 তিনিটা ডিজিটৰ আগত কমা 1 2 তিনিটা ডিজিটৰ আগত কমা আকৌ 1 2 তিনিটা ডিজিটৰ আগত কমা 1 2 তিনিটা ডিজিটৰ আগত কমা আকৌ 1 2 তিনিটা ডিজিটৰ আগত কমা সংখ্যাত প্ৰকাশ কৰা 73,75,307 ইয়াত লাখৰ গোট আছে হাজাৰৰ গোট আছে এককৰ গোট আছে এককৰ গোটত তিনিটা ডিজিট হাজাৰৰ গোটত দুটা ডিজিট লাখৰ ঘৰত বা লাখৰ গোটত দুটা ডিজিট 73 লাখ লাখৰ ঠাইত বহিব 73 73 আৰু হাজাৰৰ গোটত কিমান কৈছে ৭৫,০০০ দুটা ডিজিট ৭৫,০০০ গোটত তাৰপিছত ৩০৭ ৩০০ এককৰ গোটত ৩০৭ হাজাৰত কমা লাখত কমা দ্বিতীয় প্ৰশ্নটো চোৱা বি 23,30,০১০ লাখৰ গোটত দুটা ডিজিট হাজাৰৰ গোটত দুটা ডিজিট আৰু এককৰ গোটত 1 2 তিনিটা ডিজিট কিমান লাখ কৈছে 23 লাখ 23 লাখ হাজাৰ কিমান হাজাৰ 30,০০০ হাজাৰৰ গোটত দুটা ডিজিটৰ ঠাই আছে গতিকে 30 লিখা হ'ল তাৰপিছত এককৰ গোটত কি কৈছে 10 এককৰ গোটত কিমান আছে 10 সংখ্যাটো কেইটা ডিজিট আছে দুটা এককৰ ঘৰত শূন্যটো বহিব দশকৰ ঘৰত 1 বহিব আৰু শতকৰ ঠাইত একো অংক বা ডিজিট নাই তাৰ মানে ইয়াত কি ডিজিট আছে বা কি অংক আছে 0 বহুৱাবা 0 বহুৱাই স্থানটো পূৰ কৰিবা এককৰ গোট অৰ্থাৎ হাজাৰত কমা লাখত কমা নম্বৰ 6 6,688,797 ইন্টাৰনেশ্যনেল চিষ্টেমত মিলিয়নৰ গোটত তিনিটা ডিজিট তাৰপিছত হাজাৰৰ গোটত তিনিটা ডিজিট আৰু এককৰ গোটত তিনিটা ডিজিট কিমান মিলিয়ন কৈছে মিলিয়নৰ গোটত তিনিটা ডিজিট আছে 1 2 3 কিমান মিলিয়ন কৈছে 6 মিলিয়ন গতিকে এইটো এটা স্থানত 6 বহাবা এটা স্থানত 6 বহিব মিলিয়নৰ তাৰপিছত 688 হাজাৰৰ স্থানত 688 600 শতকৰ স্থানত 688 88 আৰু এককৰ গোটত 797 797 হাজাৰৰ গোটত হাজাৰৰ স্থানত কমা মিলিয়নৰ স্থানত কমা কুৱেশ্যন নম্বৰ ডি 1,914,209 হাজাৰত কমা মিলিয়নত কমা নম্বৰ 4 1991 চনত এখন চহৰৰ জনসংখ্যা আছিল 2,35,471 জন আৰু 2001ত ইয়াৰ জনসংখ্যা 72,958 জন বৃদ্ধি পালে 2001ত চহৰখনৰ জনসংখ্যা কিমান হ'ব নম্বৰৰ সমাধান এনেধৰণে কৰা হৈছে 1991 চনত জনসংখ্যা আছিল 2,35,471 2001ত জনসংখ্যা বৃদ্ধি হ'ল 72,958 জন এতেকে 2001 চনত মুঠ জনসংখ্যা প্লাস কৰিব লাগিব 1 + 8 9
7 plus 5 12 2 অকলিলে 1 13 21 14 14 14 আর 4 7 8 10 3 3 lakh 8,429 জন 5 নম্বৰৰ সমাধান চাইকেল বিক্ৰীৰ সংখ্যা 2003 2004 চনত বিক্ৰী হৈছিল 8,01,000খন আৰু 2002 2003 চনত বিক্ৰী হৈছিল 7,43,000খন 2002-03কৈ 2003-04 কিমান বেছি চাইকেল বিক্ৰী হৈছিল গতিকে চাইকেল বিক্ৰীৰ পাৰ্থক্য বিয়োগ কৰিব লাগিব 0 0 গ'লে 0 0 পৰা 0 গ'লে 0 1 10 ধাৰ কৰিলে 10 3 গ'লে 7 9 4 গ'লে 5 7 পৰা 7 দি গ'লে 0 57,100 খন গতিকে ইয়াত আনসাৰটো এনেধৰণে লিখিবা গতিকে 2003-2004 চনত 57,100 খন চাইকেল বেছি বিক্ৰী হৈছিল Question number 6 দৈনিক বাতৰি কাকত এখনৰ মুঠ পৃষ্ঠা 12খন প্ৰতিদিনে ছপা হয় 11,980খন প্ৰতিদিনে কিমান পৃষ্ঠা ছপা হয় নিৰ্ণয় কৰা 6 নম্বৰৰ সমাধান এনেধৰণে লিখি লোৱা হৈছে 6 সমাধান প্ৰতিদিনে বাতৰি কাকত ছপা হয় 11,980 খন এখন বাতৰি কাকতৰ মুঠ পৃষ্ঠা 12খন 12 খন 11,980 খন বাতৰি কাকতৰ মুঠ পৃষ্ঠা কিমান হ'ব উলিয়াবলৈ হ'লে 12 পূৰণ 11,980 হ'ব 1 3 4 7 6 0 1,34,760 খন তলত আষ্টনা অংকবোৰৰ স্থানীয় মান লিখা 5ৰ স্থানীয় মান কোনটো স্থানত আছে 1000 প্লেছত আছে গতিকে 5ৰ স্থানীয় মান হ'ব প্লেস ভ্যালু হ'ব 5,000 ইয়াত 8 প্লেস ভ্যালু হ'ব প্লেস ভ্যালু বা স্থানীয় মান প্লেস ভ্যালু অফ 8 কিমান হ'ব স্থানীয় মান 8ৰ স্থানীয় মান 8 টু কোনটো স্থানত আছে প্লেসত ওয়ান্স টেন্স 100,000 1000 প্লেসত আছে গতিকে 8 into 1000 8,000 ইয়াত 0ৰ প্লেস ভ্যালু হ'ব টেন্স প্লেসত আছে 0 into tens 0 7ৰ প্লেস ভ্যালু হ'ব 1 10 100 1000 10,000 লাখ 10 লাখ 7 into 10 লাখ 7 into 10 লাখ 70 লাখ 7ৰ প্লেস ভ্যালু হ'ব 70 লাখ ডি নম্বৰৰ 1ৰ প্লেস ভ্যালু হ'ব 1 into 1's প্লেসত আছে ইয়াৰ প্লেস ভ্যালু হ'ব 1 আৰু 1 10 100 1000 10,000 প্লেসত আছে 1 1 into 10,000 10,000 হ'ব প্লেস ভ্যালু 10,000
Question number 8 উপযুক্ত স্থানত ভাৰতীয় পদ্ধতিত কমা ব্যৱহাৰ কৰি খালী ঠাই পূৰ কৰা লগতে ডাঙৰ সমান আৰু সৰু চিন ব্যৱহাৰ কৰিবা ভাৰতীয় পদ্ধতিত কমা 1000 প্লেছত কমা ভাৰতীয় পদ্ধতিত প্ৰথম তিনটাৰ আগত কমা তাৰপিছত আকৌ দুটাৰ 1000 আৰু লাখ স্থানত কমা 1000 আৰু লাখৰ স্থানত কমা 1000 লাখ কোটিৰ স্থানত কমা 1000 লাখ কৰোৰ উপযুক্ত চিন বহুৱাবা Question number B ইয়াত চোৱা 2 কৰোৰ আৰু ইফালে 3 কৰোৰ সোঁফালৰ সংখ্যাকৈ বাওঁফালৰ সংখ্যা সৰু আছে গতিকে সৰু চিন বহাবা Question number D 1000 লাখ 11 লাখ ইয়াত 1000 লাখ 11 লাখ same আছে 11 লাখ 11 লাখ 11,000 11,000 111 111 is equal সমান চিন বহাবা নম্বৰ 9 বিস্তৃত ৰূপত লিখা এই নম্বৰ প্ৰশ্নটো লিখি লোৱা হৈছে 792456 ইয়াত 7 ডিজিটটো কোনটো প্লেছত আছে 1 10 100 1000 10,000 লাখ লাখ লাখৰ ঘৰত আছে লাখ স্থানত আছে গতিকে ইয়াৰ স্থানীয় মান হ'ব 7 into 1 লাখ 7 লাখ ইয়াৰ স্থানীয় মান 7 লাখ প্লাছ 9 টো কোনটো স্থানত আছে 10,000 তো 9 into 10,000 90,000 2 to 1000 প্লেছত আছে 2 into 1000 2000 plus 4 to 1 10 100 প্লেছত আছে তো 4 into 100 400 5 to 10 প্লেছত আছে 5 into 10 50 plus 6